ভূপেন দা আসলতে যদিও কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন দাৰ কোনো ধৰণৰ পাৱাৰ নাই ২৬ৰ কাৰণে কংগ্ৰেছে আমাৰ লগত বুজাবুজি কৰক নকৰিলে আপোনালোকে উজনি অসমত এটাও সিট নাপায় যদি আপোনালোকে আমাৰ লগত ৰাইজৰ দলৰ লগত ২৬ত বুজাবুজি নকৰে উজনিত আপোনালোকে গুল্লা পাব গুল্লা কংগ্ৰেছকো মই সুধিব লাগিব ভূপেন বৰা ডাঙৰীয়াৰ গাড়ীখন কোনে দিলে মইতো এমএলএ তেখেতৰ নতুন গাড়ী দেখিছোঁ তেওঁ গাড়ীখন ক'ৰ পৰা পালে মই যেতিয়া সুধিম তেতিয়াতো তেওঁ ৰিপ্লাই দিবলৈ টান কথা হৈ যাব মই জানো ভূপেন দা বুজাবুজি নকৰিলে ৰঙা নদীৰ নিচিনাই আপোনাৰ পৰিস্থিতি বিধানসভাটো হ'ব তেখেতে মোক সুধিছে বুলি কৈছে যে বিহপুৰীয়াত ইমান ডাঙৰ মিটিং পাতিলে তাৰমানে তেখেতৰ মিটিঙত মই কৈ দিছোঁ সঁচা কথাটো তেখেতৰ কেলে খং উঠি আছে তেখেতে তাত পতা মিটিঙত তেখেতৰ নিজৰ ৰঙা নদীৰ মিটিংখনত ৯৭জন মানুহ হ'ল তাৰ সাংবাদিকবিলাকে সেইদিনা মই যাওঁতে কৈছে যে ভূপেন বৰা মোলৈ ফটো পঠিয়াই দিছে ভিডিঅ' পঠিয়াই দিছে ভূপেন বৰাৰ মিটিঙত ৯৭জন মানুহ হ'ল আৰু মোৰ মিটিঙত প্ৰায় ১০,০০০ মানুহ হ'ল আৰু তাত আপোনালোকে সকলোৱে জানে যে সেই মিটিঙত ১ টকাও মই খৰচ কৰা নাই ১ টকাও তাৰ যদি কেণ্ডিডেটে কিবা খৰচ কৰিছে মই নাজানো কিন্তু সেই তাত যিটো সংখ্যালঘু এলেকাৰ তাত তাৰমানে ৰাইজে নিজে নিজে ইলেকশ্যনৰ মিটিংবিলাকলৈ আহে তাত মানুহে পইচা খৰচ কৰিব নালাগে ১ টকাও খৰচ কৰা নাই তাত যিমানকেইখন আচলতে মই জানো যে ভূপেন বৰাৰ গা কিয় ইছাদ বিচাদ কৰিছে ভূপেন বৰা দাদাই কেলে ইমান খং কৰিছে মই জানো সেইকাৰণে মই কৈছিলোঁ ভূপেন দা আহক আমি একেলগে খেলোঁ তেতিয়া আপোনাৰ বিহপুৰীয়াও আমি এৰি দিলোঁহেঁতেন আপোনাৰ আমি কি কয় ৰঙা নদীও এৰি দিলোঁহেঁতেন আপোনাক আমি নাওবৈচাও এৰি দিলোঁহেঁতেন আপোনালোকেহে নেখেলিলে তাত আমি যোৱাবাৰ ১৪০০ ভোটত হাৰিছোঁ গতিকে তাততো আমি কেণ্ডিডেট দিমেই তো ১৪০০ ভোটত হৰাৰ পাছত আপোনালোকৰ এমএলএজন জিকিছিলে আপোনালোকৰ এমএলএজন কোনোদিন তালৈকে নাযায় গতিকে তাৰ মানুহবিলাকে এইবাৰ আমাক জিকাম বুলি কৈছে সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ মিটিঙত ডাঙৰ মিটিং পাতিবলৈ ক'ৰ পৰা পইচা পায় বুলি যেনেকৈ মই প্ৰশ্ন কৰিব নোৱাৰোঁ ঠিক তেনেকৈ আপুনিও আমাৰ দলৰ এজন সভাপতিক ৰাইজৰ দলৰ সভাপতিক ক'ৰ পৰা পইচা পাই মিটিং পাতিছে এই প্ৰশ্নটো সুধিলে এইটো আচলতে বিজেপিয়ে সোধা প্ৰশ্নটোহে সুধিছে আপুনি সেইটো বিজেপিয়ে সোধা প্ৰশ্ন তেতিয়াহ'লে কংগ্ৰেছকো মই সুধিব লাগিব ভূপেন বৰা ডাঙৰীয়াৰ গাড়ীখন কোনে দিলে মইতো এমএলএ তেখেতৰ নতুন গাড়ী দেখিছোঁ তেওঁ গাড়ীখন ক'ৰ পৰা পালে মই যেতিয়া সুধিম তেতিয়াতো তেওঁ ৰিপ্লাই দিবলৈ টান কথা হৈ যাব মই জানো তো মইতো এমএলএ মই ২০ লাখ টকা ধাৰ লৈ ১০ লাখ টকীয়া গাড়ী লৈছোঁ ছেকেণ্ড হেণ্ড গাড়ী তেওঁ এমএলএ নোহোৱাকৈ নতুন গাড়ী লৈছে মই জানো তেওঁ ক'ব পইচা পাইছে মই যদি সোধোঁ তেতিয়াতো তেওঁ বিপদতে পৰিব গতিকে মই ভূপেন দা আপোনালোকক এইবিলাক সৰু সুৰা কথাবিলাক কৈ থাকি ভূপেন দা একো লাভ নাই ভূপেন দা আপুনি এনেকুৱা ধৰণৰ তৰল প্ৰশ্নবিলাক মোক সুধি নাথাকিব